যোৱা SSLC এক্সামৰ মেথছৰ পেপাৰখন গ্ৰুপ বি তোমালোকে চাই যোৱা। ইয়াৰ পিছত মই চি ডি আৰু এ একেলগে দিম। ইয়াৰ পিছত এইটো তোমালোকে চাই যোৱা। মই 45টা MCQ শুদ্ধ কৰি দিছোঁ। এইকেইটা 100% কাৰেক্ট হৈ আছে আৰু প্ৰশ্নকাকতখন বহুত সহজে আছিলে। 1 নম্বৰ কুৱেশ্যনৰ অপশ্যনটো হৈছে তোমালোকৰ B2 শুদ্ধ, 2 নম্বৰ অপশ্যনটো হৈছে তোমালোকৰ C2 শুদ্ধ, 3 নম্বৰ কুৱেশ্যনৰ অপশ্যন তোমাৰ C2 শুদ্ধ, 4 নম্বৰ অপশ্যনৰ কুৱেশ্যন তোমাৰ D2 শুদ্ধ, 5 নম্বৰৰ তোমাৰ B2 শুদ্ধ, 6 নম্বৰৰ তোমাৰ C2 শুদ্ধ, 7 নম্বৰৰ তোমাৰ D2 শুদ্ধ, 8 নম্বৰৰ তুমি চাই লোৱা। 8 নম্বৰৰ তোমালোকৰ শুদ্ধ আনসাৰটো হৈছে 9 নম্বৰটো তোমালোকে চাই লোৱা D2 শুদ্ধ, 10 নম্বৰটো তোমাৰ C2 শুদ্ধ, 11 নম্বৰটো তোমালোকে চাই লোৱা D2 শুদ্ধ, 12 নম্বৰটো তোমালোকৰ A2 শুদ্ধ, 13 নম্বৰৰ তোমাৰ D2 শুদ্ধ, 14 নম্বৰৰ B2 শুদ্ধ। এয়া মই টিক চিন দি দিছোঁ। 15 নম্বৰৰ C2 শুদ্ধ, 16 নম্বৰৰ তোমাৰ C2 শুদ্ধ, 17 নম্বৰৰ C2 শুদ্ধ, 18 নম্বৰৰ তোমাৰ C2 শুদ্ধ, 19 নম্বৰৰ তোমাৰ C2 শুদ্ধ, 20 নম্বৰৰ তোমাৰ B2 শুদ্ধ, 21 নম্বৰৰ তোমাৰ A2 শুদ্ধ, 22 নম্বৰৰ তোমাৰ ইয়াতে চাই লোৱা A2 শুদ্ধ, 23 নম্বৰৰ তোমাৰ B2 শুদ্ধ, 24 নম্বৰৰ তোমাৰ C2 শুদ্ধ, 25 নম্বৰৰ তোমাৰ B2 শুদ্ধ, 26 নম্বৰৰ তোমাৰ D2 শুদ্ধ, 27 নম্বৰৰ তোমাৰ D2 শুদ্ধ, 28 নম্বৰৰ তোমাৰ C2 শুদ্ধ, 29 নম্বৰৰ তোমাৰ B2 শুদ্ধ, 30 নম্বৰৰ তোমাৰ C2 শুদ্ধ, 31 নম্বৰৰ তোমাৰ A2 শুদ্ধ, 32 নম্বৰৰ B2 শুদ্ধ, 33 নম্বৰৰ তোমাৰ B2 শুদ্ধ, 34 নম্বৰৰ তোমাৰ C2 শুদ্ধ, 35 নম্বৰৰ তোমাৰ D2 শুদ্ধ, 36 নম্বৰৰ তোমাৰ C2 শুদ্ধ, 37 নম্বৰৰ তোমাৰ D2 শুদ্ধ, 38 নম্বৰৰ তোমাৰ D2 শুদ্ধ, 39 নম্বৰৰ তোমাৰ B2 শুদ্ধ, 40 নম্বৰৰ C2 শুদ্ধ, 41 নম্বৰৰ তোমাৰ D2 শুদ্ধ, 42 নম্বৰৰ তোমাৰ A2 শুদ্ধ, 43 নম্বৰৰ তোমাৰ A2 শুদ্ধ, 44 নম্বৰৰ তোমাৰ B2 শুদ্ধ, 45 নম্বৰৰ তোমাৰ B2 শুদ্ধ। এইকেইটা আছিলে 45টা MCQ। ইয়াৰ পিছৰ ভিডিঅ'টোত মই ABCD 4টা সেট তোমালোকক সলিউশন দিম। চাই লোৱা, এইটো ভালকে চাই ল'বা। তোমালোকক গোটেইকেইটা মই কাৰেক্ট অপশ্যন দিছোঁ।